শিক্ষাৰ ক্ষেত্ৰত বয়স যে কোনোদিনেই বাধা নহয় তাক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে হোজাইৰ এগৰাকী মাতৃ আৰু তেওঁৰ কন্যাই। মাতৃকন্যাৰ এই অনন্য সাফল্যতাই এতিয়া অনুপ্ৰাণিত কৰিছে সমগ্ৰ হোজাইবাসীক। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত একেলগে বহিছিল এই দুয়োগৰাকী মাতৃকন্যা, য'ত কন্যাই ডিষ্টিংশ্যনসহ ৯২% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ উজ্বলি উঠিছে আৰু আনহাতে মাতৃয়েও দ্বিতীয় বিভাগত সফলতাৰে উত্তীৰ্ণ হৈ সকলোৰে হৃদয় জয় কৰিছে। কিন্তু ইয়াতেই শেষ নহয় এই অনুপ্ৰেৰণাদায়ক কাহিনীটি। নিজৰ কন্যাই শিক্ষানুষ্ঠানত লিখা নোট বহিয়ে অধ্যয়ন কৰিছিল মাতৃয়ে। কন্যাৰ নোট পঢ়িয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতা অৰ্জন কৰে মাতৃয়ে। আজিৰ সমাজত য'ত বহুতেই বয়সক অজুহাত হিচাপে লয়, তেনে সময়তে এই মাতৃকন্যাৰ সাফল্যই এটা স্পষ্ট বাৰ্তা দিছে, শিকিবলৈ ইচ্ছা থাকিলে বয়স কোনো বাধা নহয়। হোজাই জিলাৰ এই গৌৰৱময় সফলতাই এতিয়া সামাজিক মাধ্যমতো লাভ কৰিছে ব্যাপক প্ৰশংসা। সঁচাকৈ এই দুয়োগৰাকী মাতৃকন্যা আজিৰ প্ৰজন্মৰ বাবে এক অনন্য অনুপ্ৰেৰণা। নাম মিছ ৰেজিয়া বেগম। মই টঙিয়া পঞ্চায়তৰ পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ পৰা মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি পেলাই মই ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হৈছোঁ। হয়, আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মোৰ ছোৱালীয়ে এইবাৰ ছেকেণ্ড পৰীক্ষা দি পেলাই তাই 92% পাবলৈ সক্ষম হৈছে। হয় হয়, আমি দুইজনী একেলগে তাইৰ নোটবিলাকে মই ফ'ল' কৰিছিলোঁ, পঢ়িছিলোঁ, তেনেদৰে পঢ়ি পেলাই মই পাছ কৰিছোঁ। কি ক'ব আজমল ফাউণ্ডেশ্যনৰ শিক্ষাৰ? ধন্যবাদ আজমল ফাউণ্ডেশ্যন, শিক্ষাৰ ক্ষেত্ৰত ইমান আগুৱাই গৈছে আৰু আপোনালোকে সকলোৱে আজমল ফাউণ্ডেশ্যনত আজমলৰ ছোৱালী পঢ়াওক। ছোৱালী পিছত তুমি ডিষ্টিংশ্যন পাইছা, গোটেইখিনি কোৱাচোন। পিছত তোমাৰ লগতে তোমাৰ মা পঢ়াইছা, কেনেকৈ? মইতো হোষ্টেলতে আছিলোঁ, কিন্তু মানে মাৰ লগত জাৰ্ণিটো এনেকুৱা আছিল যে মই কৈছিলোঁ তুমি এডমিশ্যন লোৱা, তুমি পাৰিবা। তাৰপাছতে যেতিয়া মই ঘৰত আহোঁ, যেতিয়া আমাৰ ভেকেশ্যন দিয়ে, মানে ঈদৰ বন্ধ থাকিলে, যেতিয়া বিহুৰ বন্ধ থাকিলে, তেতিয়া ঘৰত আহোঁ, অলপ চলপ খাম বুলি কৰিবা। আৰু মায়েও তেনেকৈ কৈছে, আৰু মোৰটোতো হোষ্টেলৰ গাইডেঞ্চ আছে, আৰু মই বিচাৰিম যে যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে চবেইবিলাক সকলোৱে আজমলৰ যোনবিলাক ইনষ্টিটিউশ্যন হয় তোমালোকে আহিবা, আৰু তোমালোকে মানে এনেকুৱা এটা চিটুৱেশ্যন পাবা, এনেকুৱা এটা জাগা পাবা য'ত তোমালোকে মানে নিজৰ টেলেণ্টটো দেখুৱাব পাৰিবা। তোমালোকে তোমাৰ যদি পাব্লিক স্পীকাৰ ইচ্ছা আছে, তোমালোকে সেইটো ষ্টেজ পাবা, তোমালোকে ভাল পোৱা সেইটো ষ্টেজ পাবা, তোমালোকে সকলোখিনি পাবা।